কিন্তু বিজেপিয়ে কৰা কুকৰ্মবোৰ যিসমূহ সংবাদ গোষ্ঠীয়ে নিৰপেক্ষভাৱে পৰিৱেশন কৰিব সেইসমূহ সংবাদ গোষ্ঠীৰ টিআৰপি অসমৰ জনসাধাৰণৰ হৃদয়ত বাঢ়িব। চৰকাৰক তোষামোদ কৰি চৰকাৰৰ বেয়া কামবোৰ ভাল কাম হৈছে বুলি ঘোষণা কৰি থাকিব বা বাতৰি পৰিৱেশন কৰিব, তেওঁলোকৰ টিআৰপি জনসাধাৰণৰ হৃদয়ত কমি যাব। সংবাদ গোষ্ঠীসমূহক জনসাধাৰণৰ হৃদয়ত টিআৰপি বৃদ্ধিৰ বাবে প্ৰচেষ্টা চলোৱা উচিত। সংবাদ মাধ্যমসমূহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিয়ন্ত্ৰিত টিআৰপি মেচিনত টিআৰপি বঢ়াই লাভ নাই। জনসাধাৰণৰ হৃদয়ৰ টিআৰপি বঢ়াওক, সংবাদ গোষ্ঠীসমূহৰ নিশ্চিতভাৱে শ্ৰীবৃদ্ধি হ'ব, উত্তৰণ ঘটিব। এই কথাষাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ৰাজ্যভাৱে সোঁৱৰাই দিব বিচাৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিবোৰ বক্তব্য উপস্থাপন কৰি আহিছে, এই বক্তব্যবোৰ গণতন্ত্ৰৰ বাবে সাংঘাতিক ধৰণে ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে। এখন গণতান্ত্ৰিক দেশৰ এজন মুখ্যমন্ত্ৰীৰ বক্তব্য এই ধৰণৰ হোৱা উচিত নহয়। মই কেইটামান সাধাৰণ উদাহৰণ দিওঁ। প্ৰথম এদিন মুখ্যমন্ত্ৰীয়ে ক'লে যে টিআৰপি বঢ়াবলৈ লগা হ'লে সংবাদ মাধ্যমসমূহে বিজেপি চৰকাৰৰ প্ৰশংসা কৰিব লাগিব, বিজেপি চৰকাৰৰ পক্ষত বাতৰি পৰিৱেশন কৰিব লাগিব, তেতিয়াহে টিআৰপি বাঢ়িব। আৰু যদি বাংলাদেশত বাতৰি কৰে তেতিয়া কথা নাই, অসমত বাতৰি কৰিব লগা হ'লে তেওঁলোকৰ বিজেপিৰ পক্ষত ক'ব লাগিব। তাৰপিছতে শুনিলোঁ NDTVক ND24 নামৰ নিউজ চেনেলটোক আক্ৰমণ কৰিছে ৰাজহুৱাভাৱে। কৈছে যে যদি টিআৰপি লাগে আমাৰ ফেভাৰত লিখক, হিতাধিকাৰীৰ পক্ষত লিখক, যদি টিআৰপি নালাগে তেতিয়া কথা নাই, মই এইটো বন্ধ কৰি দিম। আৰু মই কৈ দিম যে ND24 বিচাৰিছে, মই বন্ধ কৰি দিলোঁ। যোৱাকালি বিধানসভাৰ মজিয়াত প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱা ডাঙৰীয়াৰ আক্ৰমণ কৰি বক্তব্য ৰাখিলে। এতিয়া কথাটো হ'ল, এই সামগ্ৰিকভাৱে মুখ্যমন্ত্ৰীয়ে যিটো আচৰণ কৰি আছে, এই আচৰণ এক উচ্ছৃংখল আচৰণ। এই আচৰণ অহংকাৰৰ চূড়ান্ত নিদৰ্শন। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক্ষমতা আৰু টকাই মূৰত ধৰিছে, আৰু বিনাককালে বিপৰীত বুদ্ধি বুলি কথা এষাৰ আছে। মাজতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাৰোবাৰ ক্ষেত্ৰত, এজন জনপ্ৰতিনিধিৰ ক্ষেত্ৰত কৈছিল যে মই এই সিদ্ধান্তটো ল'ম, আৰু লোৱাৰ লগে লগে সেই জনপ্ৰতিনিধিজনক বানপানীতকৈও বেগত উটুৱাই লৈ গুচি যাব, তেওঁ গমেই নাপাব। বানপানীতকৈ বেগত উটুৱাই লৈ যাব লগা বিষয়টো, এই আপ্ত বাক্যষাৰ সকলো ক্ষেত্ৰত প্ৰযোজ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ক্ষেত্ৰতো প্ৰযোজ্য। তেখেতে হয়তো পাহৰি গ'ল যে সময় কাৰো লগত একপক্ষীয়ভাৱে নাথাকে। সময়ে কাৰোবাক কেতিয়াবা সহায় কৰে, সময়ে কেতিয়াবা কাৰোবাক সহায় নকৰে। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি অহংকাৰ, তেখেতৰ যিটো ধন আৰু ক্ষমতাৰ যিটো গৰ্ব তেওঁৰ মূৰত ধৰিছে, এই আচৰণৰ পৰা এটা বুজা যায় যে সময়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো বানপানীতকৈ তীব্ৰ বেগত এদিন উটুৱাই লৈ যাব। তাৰ কাৰণে তেখেত সাজু থকা ভাল। কেইটামান কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদ গোষ্ঠীসমূহক পৰামৰ্শ দিছে যে তেওঁলোকৰ পক্ষত বাতৰি পৰিৱেশন কৰিব লাগে। প্ৰতিদিনৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱা ডাঙৰীয়াই বাইক চুৰি হোৱা ঘটনাটোত মুখ্যমন্ত্ৰীক ক'বলৈ জনাব লাগিছিল যে বাইকখন চুৰি হৈছে, আপোনালোকে উলিয়াই দিয়ক 72 ঘণ্টাৰ ভিতৰত, নহ'লে আমি বাতৰি পৰিৱেশন কৰিম। পৃথিৱীত এনে ঘটনা ক'ৰবাত আছেনে যে সংবাদ গোষ্ঠীয়ে মুখ্যমন্ত্ৰীক সুধি সুধি বাতৰি পৰিৱেশন কৰিব, অনুমতি লৈ লৈ বাতৰি পৰিৱেশন কৰিব? মুখ্যমন্ত্ৰী এইটোও পাহৰি গ'ল যে বিধানসভাৰ মজিয়াত আত্মপক্ষ সমৰ্থন কৰিবলৈ সুবিধা নথকা কোনো ব্যক্তিক আক্ৰমণ কৰা নহয়। বিধানসভাৰ মজিয়াত যিহেতু আত্মপক্ষ সমৰ্থন কৰিব যিসকল ব্যক্তিয়ে নোৱাৰে, তেওঁলোকৰ নামত ব্যক্তিগত আক্ৰমণ বিধানসভাত কৰা নাযায়। এইটো নীতিবিৰুদ্ধ কথা। মুখ্যমন্ত্ৰীয়ে সেই নৈতিকতাৰ দিশটো পাহৰি গ'ল। বিধানসভাত মুখ্যমন্ত্ৰী একপক্ষীয় বক্তব্য ৰাখিলে, যি মন যায় তাকে ক'লে। গ'লকিপাৰ নোহোৱা শূন্য গ'ল পোষ্টত এককভাৱে খেলি গ'ল দি খেল জিকাৰ যি পৈশাচিক আনন্দ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লাভ কৰিছে, সেই পৈশাচিক আনন্দই গণতন্ত্ৰৰ বাবে ভাবুকি কঢ়িয়াই আনিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমাৰ বিজেপিয়ে কৰা ভাল কামবিলাকৰ প্ৰশংসা কৰি থাকিব লাগে সকলোৱে। এতিয়া কিছুমান কথা মোৰ মনলৈ আহিছে, মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰাজহুৱাভাৱে মই এই বিষয়টো সুধিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ সংবাদ মাধ্যমে আপোনাৰ কোনবোৰ ভাল কামক প্ৰশংসা কৰিব লাগিব? আপোনালোকে চলাই থকা 1000 কোটি টকাৰ অবৈধ কয়লাৰ কলা বেহাৰ সপক্ষে লিখিব লাগিব।
আপোনালোকে চলাই থকা শিল বালি কাঠ কণী মাছ চুপাৰী আৰু গৰুৰ চিণ্ডিকেটৰ পক্ষত কথা ক'ব লাগিব। বিশুদ্ধ খোৱা পানী খুৱাম বুলি হাজাৰ হাজাৰ কোটি টকাৰ শৰাধ কৰি পানী খাবলৈ নোপোৱা ফ্লপ জলজীৱন আঁচনিৰ সপক্ষে কথা ক'ব লাগিব। বিশুদ্ধ পানী খাবলৈ নোপোৱা আৰু এজাক বৰষুণত সভ্যতা উতিবাঢ়ি যোৱা গুৱাহাটীৰ পৰিস্থিতিৰ বিষয়ে আপোনালোকক প্ৰশংসা কৰিব লাগিব। ৪৭ লাখ টকীয়া ছুপাৰ চাকাৰ গাড়ী ১,২৮ লাখ টকাত গুৱাহাটী GMCয়ে ক্ৰয় কৰিছে। সেই সুশাসনৰ বিষয়ে কথা আপোনাক সমৰ্থন জনাব লাগিব। আপোনালোকে লুণ্ঠন কৰিবলৈ স্থাপন কৰা টুলগেটসমূহৰ সপক্ষে কথা ক'ব লাগিব। আপুনি নিৰ্মাণ কৰা ডাক্তৰৰ চিকিৎসাবিহীন মডেল হস্পিটেলসমূহৰ বিষয়ে এনে কাঠফুলাৰ দৰে নিৰ্মাণ কৰা আৰু গুৰুত্বপূৰ্ণ কোনো ৰোগৰ চিকিৎসা নোহোৱা চিকিৎসা মহাবিদ্যালয়সমূহৰ বিষয়ে আপোনালোকক সমৰ্থন জনাব লাগিব। আৰু কি সমৰ্থন জনাব লাগিব? স্বাধীনতাৰ পিছত কুশাসনত অভিলেখ ভংগ কৰা আপোনাৰ চৰকাৰখনৰ কোনটো কামক স্বাধীন চিতীয়া সংবাদ গোষ্ঠীয়ে সমৰ্থন কৰিব লাগিব? মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এবাৰ কওকচোন। আপোনাৰ সমৰ্থন কৰিবলগীয়া কামৰ তালিকাখন এবাৰ আপুনি ঘোষণা কৰি দিয়ক। যদি আপোনাক সমৰ্থন কৰিবলগীয়া কামৰ তালিকাখন আপুনি ঘোষণা কৰিব পাৰে আৰু আমি যদি অনুভৱ কৰোঁ যে আপোনাৰ এই কামটো ভাল হৈছে, আমি নিশ্চিতভাৱে কম ভাল হৈছে বুলি সংবাদ মাধ্যমে ক'ব। কিন্তু আপোনালোকৰ ভাল কাম নাই, সংবাদ মাধ্যমে কেনেকৈ ভাল কাম কৰিছে বুলি ক'ব? আছে দুটামান সংবাদ গোষ্ঠী আপোনালোকৰ তোষামত কৰি চলি আছে, আপোনালোকৰ অনুগ্ৰহত চলি আছে, আপোনালোকৰ ডিক্টেশ্যনত চলে। কিন্তু কোনোবা এটা দুটা চেনেলে আপোনালোকক সুধি বাতৰি পৰিৱেশন কৰে, আপোনালোকৰ স্বাৰ্থত বাতৰি পৰিৱেশন কৰে, আপোনালোকৰ মালিকাধীন সেই প্ৰতিষ্ঠানসমূহ তেওঁলোকে সুধিব। বাকী স্বাধীন চিতীয়া সংবাদ গোষ্ঠীয়ে আপোনাক সুধি বাতৰি পৰিৱেশন কিয় কৰিব? গতিকে ইমান অহংকাৰ ভালৰ বাবে নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনালোকৰ এই মানসিকতাই গণতন্ত্ৰৰ বাবে ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে। আমি অসমৰ জনসাধাৰণক আহ্বান জনাম যে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই স্বৈৰাচাৰী আৰু অহংকাৰী মনোবৃত্তি অসমৰ ভৱিষ্যতৰ বাবে অতি অশুভ ফলদায়ক। সংবাদ গোষ্ঠীসমূহক আহ্বান জনাম যে সকলো প্ৰত্যাহ্বানৰ বিৰুদ্ধে আপোনালোকে স্বতন্ত্ৰভাৱে নিজৰ কণ্ঠক জীয়াই ৰাখক, আপোনালোক জনগণৰ পক্ষত থাকক। মুখ্যমন্ত্ৰীয়ে কৈছে যে যদি বিজেপিৰ পক্ষত কথা নকয় TRP নোহোৱা হৈ যাব, TRP কমি যাব, বিজেপিৰ পক্ষত কথা ক'লে TRP বাঢ়িব। মুখ্যমন্ত্ৰী ডাঙৰীয়া, এটা কথা মই সোঁৱৰাই দিব বিচাৰোঁ, আপোনালোকৰ নিয়ন্ত্ৰিত TRP মেচিনে কোনটো সংবাদ গোষ্ঠীৰ বিষয়ে কি কয় সেইটো গুৰুত্বপূৰ্ণ কথা নহয়।